প্ৰতিবাদ নেদেখা হিমন্ত বিশ্বৰ ৰাজ্যত এবাৰ প্ৰতিবাদত বহিবলগীয়া হ'ল BRM চৰকাৰী আইন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী। যদি বৰিঙে বেয়া আপুনি পানী কিনি আনিলে কিয় তেতিয়া হলে আৰু তাৰ আগত কেলে কিনি আনা নাছিলে যদি এদিন কিনি আনিব পাৰিছে তা সদায় কিনি আনিব পাৰিলে হয় স্যাৰ স্যাৰ ক'ত কিনিছে পানী নাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ চৰকাৰী আইন মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে এতিয়া অধ্যক্ষৰ হেমাহিৰ বাবে ভুগিবলগীয়া হৈছে অনেক দুৰ্ভোগ। স্টেটমেন্টত তেতিয়া হলে আপুনি অটল থাকিব পৰা নাই আপোনাৰ কালি এটা স্টেটমেন্ট আজি এটা স্টেটমেন্ট পুৰকিলে বেলেগ এটা স্টেটমেন্ট আপুনি কৰিলে হয় আজি যদি আপুনি স্যাৰ আপোনাক মই একদম ধুনীয়াকে এটা কথা কম মান সন্মানেৰে স্যাৰ আপুনি চাওক আমি 20 দিন হৈ গ'ল ফেন পোৱা নাই লাইট পোৱা নাই বেসিক এমিনিটিজ পোৱা নাই তাৰ পিছতো আমি বহুত মৰমেৰে প্ৰটেষ্ট কৰি হলেও আন্দোলন কৰি হলেও আপোনাক 116 বছৰীয়া এই আইন মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। কিন্তু এই মহাবিদ্যালয়খনৰ বৰ্তমানৰ দুৰৱস্থাই ক্ষুভিত কৰি তুলিছে শিক্ষাৰ্থীসকলক। উল্লেখযোগ্য যে চৰকাৰী মহাবিদ্যালয় হোৱা সত্ত্বেও মহাবিদ্যালয়খনত নাই উপযুক্ত খোৱা পানীৰ সুবিধা, আনকি প্ৰস্ৰাৱগাৰসমূহতো নাই পানীৰ ব্যৱস্থা। টয়লেটটোতো চাব নোৱাৰি অৱস্থাই নাই এখন ভাঙা কি অৱস্থা LP স্কুলো চাগে চৰকাৰী বহুত ভাল হ'ব নেকি। হিমন্ত বিশ্ব চৰকাৰে উন্নয়নৰ ফুলজাৰি মাৰি ফুৰে যদিও এই মহাবিদ্যালয়খনৰ শ্ৰেণীকোঠাসমূহ আজিও পাঠ গ্ৰহণৰ বাবে উপযুক্ত নহয়, আনকি উপযুক্ত বিজুলীৰ যোগানৰ পৰাও বঞ্চিত এই মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল। এই মহাবিদ্যালয়খনত হোৱা নাই ছাত্ৰ একতা সভাৰ নিৰ্বাচন, লগতে নানা অনুষ্ঠানৰ দোহাই দি শিক্ষাৰ্থীসকলৰ পৰা ধন আদায় কৰিবলৈ কুণ্ঠাবোধ নকৰে মহাবিদ্যালয় কৰ্তৃপক্ষই। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিয়ে শিক্ষাৰ্থীসকলক জমৰ যাতনা দিয়াৰ সময়তে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। আজিও এই মহাবিদ্যালয়খন নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়নভুক্ত, আনকি বাৰ কাউন্সিলৰো পঞ্জীয়নভুক্ত নহয় এই মহাবিদ্যালয়খন। সেয়েহে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিপদত পৰিছে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল। আপুনি না আমাক বাৰৰ সঠিক প্ৰুফ দিব পাৰিছে না আপুনি আমাক জিঅ' ৰেজিষ্ট্ৰেচনৰ কিবা দিব পাৰিছে আজি না আপুনি আমাক ইলেক্ট্ৰিচিটি আনি দিব পাৰিছে আপুনি একো কৰিয়ে দিব পৰা নাই কলেজখনৰ এই মহাবিদ্যালয়খনত উপযুক্ত পৰিমাণে শিক্ষক নোহোৱাৰ সমান্তৰালভাৱে ৰুজু কৰা নহয় পৰিচয় পত্ৰ। ইয়াৰ মাজতে আচৰিত কথা যে মহাবিদ্যালয়খনৰ অভাৱ অভিযোগক লৈ আপত্তি কৰিলেই শিক্ষাৰ্থীসকলক ভাবুকি প্ৰদান কৰে এই মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে। সূত্ৰ অনুসৰি এই মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ ভূপেশ মল্ল বুজৰ বৰুৱাৰ আছে জয়ন্ত মল্ল বৰুৱাৰ সৈতে আত্মীয় সম্পৰ্ক। গতিকে প্ৰশ্ন উত্থাপন হয় সেই সুবাদতে অধ্যক্ষগৰাকীয়ে এনেদৰে ভাবুকি প্ৰদান কৰিবলৈ সাহস পাইছে নেকি শিক্ষাৰ্থীসকলক। মহাবিদ্যালয় কৰ্তৃপক্ষ অধ্যক্ষ অথবা অসম চৰকাৰ সকলোৰে পৰা বিমুখ হৈ নানা ধৰণৰ দুৰ্ভোগ ভোগা এই মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এতিয়া এনেদৰে প্ৰতিবাদত বহি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে অসম চৰকাৰৰ। নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন। দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক। স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।